হেল্ল' আসসালামু আলাইকুম নমস্কাৰ। আজি মই গোটেই অসমবাসী মানুহক এটা কথা ক'ব বিচাৰিছোঁ যে অসমত থকা মুছলিম মানুহবিলাক অসমীয়া নহয় জানো? ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগৰ পৰা যিবিলাক মুছলমান মানুহ, হিন্দু মানুহ, খ্ৰীষ্টান মানুহ অসমত ৰৈ আছে বা ভাৰতবৰ্ষত ৰৈ আছে, তেওঁলোকে ভাৰতবাসী হয়নে নাই, তেওঁলোকে অসমবাসী হয়নে নাই, এই কথাখিনি চৰকাৰলৈ মোৰ প্ৰশ্ন। অকল খান, আহমেদ, ইছলাম, মহম্মদ, হুছেইন, আলী এনেকুৱা নামৰ টাইটেলবিলাক যাৰ আছে এওঁলোকক ধৰি বাংলাদেশী সজোৱা হৈছে। বন্ধুসকল, হিন্দু বাংলাদেশী নাই নেকি? চৰকাৰে যদি এওঁলোকক ধৰিব বিচাৰিছে ভাল কথা, মষ্ট ৱেলকাম। বাংলাদেশী মানুহ মাষ্ট বি কট এণ্ড দে মাষ্ট বি চেণ্ট টু বাংলাদেশ। আই ছাপোৰ্ট ইট। মাননীয় মুখ্যমন্ত্ৰী মামা, আপোনাক সকলোৱে মিলি চিফ মিনিষ্টাৰ বনাইছে। অকল এটা শ্ৰেণীৰ মানুহে আপোনাক ভোট দিয়া নাই, আপোনাক হিন্দু, মুছলিম, শিখ, ইছাই চবে মিলি আপোনাক ভোট দিছে। তাৰপিছতে আপুনি জিকিছে, আপুনি গদিত বহিছে। কিন্তু আজি গদিত বহাৰ পিছত আপুনি যি মন্তব্য দি আছে, আজি মোৰো দুখ লাগিছে। কিন্তু আপুনি ভাগিনবিলাকৰ কথা শুনা নাই, অকল এটা শ্ৰেণীৰ ভাগিনবিলাকৰ কথাই আপুনি শুনি আছে। আজি আপুনি ক্ষমতাত আছে, যি ইচ্ছা তাকে আপুনি কৰি আছে, কিন্তু কালি আপুনি যে ক্ষমতাত থাকিব তাৰ গেৰাণ্টি আপুনি দিব পাৰিব জানো? মাইনৰিটি মানুহৰ কিছু সংখ্যক দালাল আছে, দালাল। সেই দালালকেইটাক মই ক'ব বিচাৰিছোঁ, আপোনালোকে বহুত পাৰ্টি কৰিব পাৰে ন, আপোনালোকে বহুত অৰ্গেনাইজেশ্যন খুলিব পাৰে, NGO খুলিব পাৰে, কিন্তু এই মুছলমান মাইনৰিটি মানুহৰ কাৰণে আপোনালোকে লৰিব নোৱাৰে। আপোনালোকৰ অকাত নাই, দম নাই। অকল মাইনৰিটি মানুহৰ, অকল মুছলিম মানুহৰ ভোট লৈ আপোনালোকে হেতালি খেলি আছে। উই হেভ টু ফ'ল' দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। ফাণ্ডামেণ্টেল ৰাইট যি আমাৰ আছে, সেই ৰাইটৰ ওপৰত আপুনি আৰু মই চবে মিলি লৰিব লাগিব। আপোনালোকে এইটো কথা পাহৰি গৈছেনো? বড়োলেণ্ডত কি হৈছিলে 1993-ত? যিমান অসমীয়া মুছলিম আছিলে সেই বড়োলেণ্ডত থাকিব দিয়া নাছিলে, সিহঁতৰ ঘৰ বাৰী জ্বলাই তছনছ কৰি দিয়া হৈছিলে। সেই কথাবিলাক আপোনালোকে পাহৰি গ'ল। আজি 30-35 বছৰ হৈ গ'ল, UDF জন্ম হ'ল আজি 20 বছৰ হৈ গ'ল। আমি চবে মিলি UDFক ভোট দিছোঁ। গাঁৱে গাঁৱে গৈ লক্ষীপুৰ, ধুবুৰী, মানকাচৰ চব জেগাত যাই আমি ভিক্ষা খুজিছোঁ। এটা আশা আছিলে যে UDF দলে আমাৰ কাৰণে কিবা এটা ভাল কৰিব। আজিলৈকে ডিটেনশ্যন কেম্পৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিছে জানো? বাংলাদেশী সজোৱা যিবিলাক মাইনৰিটি মুছলিম আছিলে তেখেতৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিছে জানো? 20টা বছৰ, 2টা ডিকেড গুচি গ'ল। এটা শ্ৰেণীৰ মানুহে অকল লিডাৰশ্বিপ কৰি আছে, দালালি কৰি আছে, আৰু দালালি কৰি অসমৰ মুছলিম মানুহক শেষ কৰি দিছে, ধূলিচ্ছাত কৰি দি আছে। এই দালালকেইটাৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ল। মাইনৰিটি অসমীয়া মুছলিম কেতিয়া জাগিব? যদি আপোনালোকে আজি নাজাগে, কালি নাজাগে, তেনেহ'লে আৰু 1000 বছৰ লাগিব জাগিবলৈ লগা হ'লে। আৰু 1000 বছৰ পিছত আপুনি দেখিব যিবিলাকৰ ইয়াত অসমত ভূমি আছে, মাটি আছে, খিলঞ্জী অসমীয়া মুছলমান, তেখেতক ধৰি যদি বাংলাদেশী সজাব পাৰে, আপোনাকো এদিন ল'ব পাৰে, মোকো এদিন ল'ব পাৰে। গতিকে উই হেভ দ্য ফাণ্ডামেণ্টেল ৰাইটছ টু ফাইট। দ্য কনষ্টিটিউশ্যন হেজ গিভেন আছ দ্য ৰাইট টু ফাইট এগেইনষ্ট ইনজাষ্টিচ। যে মামাই যেতিয়া ভোট সংগ্ৰহ কৰে তেতিয়া হিন্দু মুছলিম নাচায়, আৰু ভোট পোৱাৰ পিছত তেখেতৰ বেলেগ ধৰণৰ এটা ৰূপ আহি যায়, আৰু যেতিয়া ভোট দিয়া সময়ত তেখেতৰ আৰু এটা বেলেগ ৰূপ আহি যায়। মামাৰ ৰূপ আপোনালোকে বুজিব হ'লে আৰু মামাৰ ৰূপ আপোনালোকে দেখিব হ'লে তেখেতক 200 বছৰ অধ্যয়ন কৰিব লাগিব, তেনেহ'লে আপুনি তেখেতৰ অৰিজিনেল ৰূপটো গম পাব। মামা যেতিয়া কংগ্ৰেছত আছিলে টুপি পিন্ধিছিলে, পাঞ্জাবী পিন্ধিছিলে, মছজিদত গৈছিলে, নামাজ পঢ়িছিলে, আৰু যেতিয়া BJPত গ'ল মামাই সলনি হৈ গ'ল। তেতিয়া মুছলিমকেইটা বেয়াহে হৈ গ'ল। কেতিয়াবা হেজাৰ হেজাৰ লাখ লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰ নৈত মাৰ যোৱাৰ পিছত, গুচি যোৱাৰ পিছত, সেই মানুহবিলাক যদি কোনোবা যদি চৰত থাকে তেওঁলোকে বাংলাদেশী, তেওঁলোকক আপোনালোকে ধৰি লৈ পেলাই ডিটেনশ্যন কেম্পত ৰাখিব। কেতিয়াবা যদি কোনোবাই তুফান বানপানী আহি মানুহবিলাকৰ ঘৰ বাৰী বৰবাদ হৈ যায়, উচ্ছেদ হৈ যায়, তেওঁলোকক ধৰি পেলাই আপোনালোকে বাংলাদেশী সজাই দিব। এতিয়া আপোনালোকে কওক, চবেই যদি বাংলাদেশী হয় অসমত থাকিব কোনে? 35 to 40% মুছলিম যদি অসমৰ বাংলাদেশী হয়, হিন্দু বাংলাদেশীবিলাক কি ভাৰতীয় নেকি? আপোনালোকে বাংলাদেশী য'ত আছে আপোনালোকে এনকুৱাৰী কৰক, প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰক, তাৰপিছত সিহঁতক ধৰক। সি হিন্দু হওক বা মুছলমান হওক তাত ক'বলৈ একো নাই, আপোনালোকে ধৰি পেলাই বাংলাদেশত দিয়ক, বাট উইথ প্ৰুফ। কিন্তু মোৰ দেউতাকৰ ভাৰত স্বাধীন হোৱাৰ আগৰ, মোৰ আটাৰ ভাৰত স্বাধীন হোৱাৰ আগৰ জমিন আছে, মোৰ দেউতাকৰ 1951ৰ কাগজ আছে। এইখন অসমত হিন্দু, মুছলিম, শিখ, ইছাই চবে মিলি বসবাস কৰি আছে। অকল এটা শ্ৰেণীক কিয় ইমান হাৰাশাস্তি কৰা হৈ আছে? 1951ত যদি NRCৰ কাগজ থাকে, 1970ৰ যদি NRCৰ কাগজ থাকে, সেইবিলাক মানুহ বাংলাদেশী কেনেকৈ হ'ব পাৰে? আৰু যেতিয়া ভাৰত স্বাধীন হৈছিলে সেই সময়তো অকল হিন্দু ভাইবিলাকে স্বাধীন কৰা নাই, তাত মুছলিম, হিন্দু, শিখ, ইছাই চবে মিলি ভাৰতখন স্বাধীন কৰিছিলে।
সেই কথাটো আপোনালোকে পাহৰি গ'ল। ডক্টৰ APJ আব্দুল কালাম কিমান ডাঙৰ কাম কৰিছে আপোনালোকে গম পাইছেনো? ইছফাকুল্লাহ খান কিমান ডাঙৰ কাম কৰিছে আপোনালোকে গম পাইছেনো? গম পোৱা নাই, চব আপোনালোকে পাহৰি যায়। ঈদৰ দিনা যদি এটা দিন বজাৰ নহয়, অসমত কেনেকুৱা অৱস্থা হৈ যায় আপোনালোকে দেখিছে। আমাৰ পূৰা শৰীৰৰ যদি এটা অংগত বেমাৰ হৈ যায় তেনেহ'লে আমাৰ কেনেকুৱা লাগে? এই ভাৰতীয় খিলঞ্জীয়া মুছলমানবিলাকো আমালোকৰ এটা অংগ। 35% মুছলিম মাইনৰিটি মানুহক যদি আপোনালোকে অসমৰ পৰা খেদিব বিচাৰিছে তেনেহ'লে এই 35% মুছলিম মানুহবিলাক হাতত চুৰি লৈ বহি নাথাকে। মোৰো কলিজা আছে, আপোনালোকৰো কলিজা আছে যে মোৰ দেশৰ কাৰণে মই চব কৰিব পাৰিম, মোৰ দেশ মই এৰিব নোৱাৰোঁ। মোৰ যদি ভাৰতবৰ্ষত জন্ম হৈছে, মোৰ দেউতা মোৰ আতাহঁতক যদি ভাৰতবৰ্ষত জন্ম হৈছে, মোৰ যদি 51 চনৰ NRC আছে, 1970ৰ NRC আছে, তেনেহ'লে মই কেনেকৈ বাংলাদেশী হ'ব পাৰোঁ? বাংলাদেশী ভাড়মে যায়। খিলঞ্জীয়া অসমীয়া মুছলমানক আপোনালোকে হাৰাশাস্তি নকৰিব। খিলঞ্জীয়া মানে অকল এটা শ্ৰেণীৰ মানুহ নহয়, হয়তো সি বেংগলীও হ'ব পাৰে, সি অসমীয়া হ'ব পাৰে, বা বিভিন্ন ধৰণৰ জাতৰ মানুহ হ'ব পাৰে। আপোনালোকে যদি কয় গাৰো, বড়ো, ৰাভা, নেপালী, সান্তালী, সিহঁতেও যদি খিলঞ্জীয়া নহয় তেনেহ'লে অকল খালি এটা শ্ৰেণীৰ মানুহে যি মানে অসমীয়া কথা ক'লে যে খিলঞ্জীয়া হ'ব পাৰে নেকি? গতিকে মই গোটেই অসমবাসী মানুহক মই আবেদন কৰিছোঁ, বাংলাদেশী মানুহবিলাকক আপোনালোকে আটক কৰক, বাংলাদেশী মানুহবিলাকক আপোনালোকে ধৰক। ইয়াত ক'বলৈ একো নাই, বাংলাদেশী ধৰিব লাগে। সি হিন্দু হওক বা মুছলমান হওক বা খ্ৰীষ্টান হওক, যি ধৰ্মৰ নহওক কিয়, তেখেতক ধৰিব লাগে, কৰায়ত্ব কৰিব লাগে আৰু বাংলাদেশলৈ পঠাব লাগে। এইটো চবে ছাপোৰ্ট কৰিব। কিন্তু এজন মানুহ যাৰ কোনো দুখে নাই তেনেকুৱা মানুহক ধৰি পেলাই আপোনালোকে যদি অত্যাচাৰ কৰে, বাকী মানুহ কিন্তু সহ্য নকৰে।